বাক্সা কাহিতেমা পথাৰৰ এইটো আমাৰ জালা ব্লকৰ নেতৃত্বত চলে। এতিয়া আমাৰ সাব চেণ্টাৰ মেডিকেলখন একদম নতুন মানে আৰম্ভ কৰাৰ পৰা নিম্নৰ কাম হৈ আছে। এইটো ইতিমধ্যে আমি মানে যিজন ঠিকাদাৰ আছিলে সেই ঠিকাদাৰজনক মানে পাৰ্চনেলি বাৰে বাৰে আবেদন কৰিছিলোঁ বোলে কাকা এইখিনি কামখিনি ভালকে কৰি দিম। তেওঁৰ নাম হ'ল ঠিকাদাৰটো হ'ল বিপুল দাস। তেওঁ এতিয়া এনেহেনকে কাম কৰিছে, এই খিৰিকীবোৰ দেখিছে নহয় আপুনি, হাৱাতে একদম নিজে সৰি পৰে। এতিয়া সেই আঠা দিলে গৈছে, তাত কোনো এটা মানে হেৰি নাই, স্ক্ৰুপ নাই বা হেৰি নাই। এই টাইলছ ফাটি মেথেন হেৰি মানে পুৰা পকা আহি মাটি উঠাই আছে। এই আপুনিতো দেখিছে বাথৰুমটো কেনে অৱস্থা, এই ৱাল ফাটি আছে, এই পানী লিক হৈ আছে, এইফালে পাইপ লগাব লাগে, পাইপ লগোৱাই নাই এতিয়াও। কাম তেওঁলোকৰ মতে সম্পূৰ্ণ, কিন্তু আমাৰ মতে সম্পূৰ্ণ হোৱা নাই। আনুষ্ঠানিক মুকলিও বৰ্তমান হোৱা নাই, এই মুকলিও হোৱা নাই। আৰু এই ঘৰটো বা এই বিল্ডিংটো কিমান টকা বাজেটৰ আজিকালি ফলক নাই, হেৰি নাই, পাব্লিকে নাই, কিমান টকাৰ কি কিবা গম পায় না কিবা জানে। আনকি যিটো এটা আমাৰ ডক্টৰ ইনচাৰ্জ ছাৰ, তেওঁ আনকি নাজানে, তেওঁকো অৱগত কৰিছিলো, তেওঁ নাজানে বোলে কিমান লাখ টকাৰ কাম, এতিয়া বৰ্তমানলৈ তেওঁ অৱগত হোৱা নাই। এই কাৰণে আমি BTR চৰকাৰক আমি হাগ্ৰামা ছাৰক আহ্বান কৰিছো যে এইখিনি আমাৰ এই কামবোৰ যে হয় কিমান মান টকাৰ কাম হয়, আৰু যিখিনি কাম হ'ব লাগে ৰাইজৰ সঠিক আৰু সৎ পদ্ধতিৰে কামখিনি কৰি দি আমাৰ এইখিনি আনুষ্ঠানিক হিচাপত আমি মুকলি কৰিব আছে। এই মুকলি কৰাৰ কাৰণে আমি আহ্বান কৰিছো, আহক আপ্তাৰা বাইদেউ আহক, তেওঁ মুকলি কৰক। আৰু যদি কোনোবাই সেনেহেন আৰু ডাঙৰ নেতা আছে আহক, মুকলি কৰক। আৰু এই মানে চাব চেণ্টাৰৰ সৰঞ্জামখিনি যিখিনি প্ৰয়োজনীয় দৰকাৰী বস্তু সেইখিনি আমাক কৰি দিয়ক। নিম্নমানৰ কাম হৈছে। এই মাজতে এটা লেট্ৰিন এটা আহিল, কিন্তু সেই লেট্ৰিনটো বৰ্তমানলৈকে আমাৰ মানে কোনো টিং নাই, দৰ্জা নাই, এনেহেন হৈছে। এই কোন ঠিকাদাৰ আহি বনাই থৈ গ'ল, আজি 6 মাহ পাৰ হৈ গ'ল, কিন্তু আজিকালি টিং নাই, লেট্ৰিন মানে দুৱাৰ নাই, হেৰি নাই, কামখিনি ক্লিয়াৰ নাই। ঠিকাদাৰৰ এই মানে চৰকাৰী সম্পদ বুলি ক'লে চৰকাৰী কাম পোৱাৰ লগে লগে তাহে লণ্ঠন কৰি খোৱাৰ কাৰণে টাৰ্গেট লয়। এইখিনিৰ কাৰণে আমি আপ্তাৰা বাইদেউক মোক আহ্বান কৰিছো, আপোনাৰ নেতৃত্বতে যিহেতু আপোনাৰ এলেকাতে আপোনাৰ সমষ্টিতে আপোনাৰ আপ্তাৰা বাইদেউক মানে আহ্বান কৰিছো যে এই সঠিক তদন্ত আৰু হেৰি হিচাপত কৰি এই কামখিনি ৰাইজক সঠিক আৰু সৎ পথত কামখিনি কৰি দিয়ে যেন, এইখিনি আহ্বান কৰি আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।